শুভ ৰাতিপুৱা সকলোলৈকে স্বাগতম। শৰীৰ ভালে থাকিলেই সকলো ভালে থাকে। গতিকে এয়া ৰাতিপুৱাই দুই বাই ভনী মিলি খোজ কাঢ়িবলৈ আহিলোঁ। অলপ খোজ কাঢ়িলোঁ। এয়া দেখিছেনে ধুনীয়াকৈ এয়া 26 জানুৱাৰীৰ কাৰণেও ফিল্ডত প্ৰস্তুতি চলাই আছে। সেয়াও অকণমান চালোঁ। ল'ৰা ছোৱালীবিলাক স্কুলৰ বহুত আহিছে আৰু চাকৰিত কৰ্মৰত সকলো আহি ইয়াত বহুতেই খোজকাঢ়ি আছে ফিল্ডখনত। আমিও বাই ভনী দুইজনীয়ে খোজকাঢ়িলোঁ। খোজকাঢ়ি এতিয়া এয়া আহি আছোঁ আমি ঘৰলৈ। আহি আকৌ দিনটোৰ যি কাম থাকে আমি সকলোবিলাক দায়িত্ব পালন কৰিব লাগিব। যিহেতু আমিও চাকৰি কৰোঁ, গতিকে সকলো কাম আমি কৰিব লাগিব। তাৰ উপৰিও শৰীৰটোৰ কাৰণে অকণমান যদি সোনকালে উঠি আমি অকণমান খোজকাঢ়োঁ বা এক্সাৰচাইজ কৰোঁ, তেতিয়াহ'লে দেহাটো ভালে থাকিব। সুস্থ হৈ থাকিলেহে আমি সকলো কামত আমি অংশগ্ৰহণ কৰিব পাৰিম। যিহেতু আজিকালি বেমাৰ আজাৰ ৰোগ ব্যাধি বহুত হৈছে, গতিকে আমি যদি শৰীৰটোৰ ওপৰত নজৰ ৰাখোঁ তেতিয়াহ'লে আমি সুন্দৰকৈ এটা জীৱন অতিবাহিত কৰিব পাৰিম। খোজকঢ়াটো হৈছে এটা পাৰ্ট অফ লাইফ আৰু এক্সাৰচাইজটো ঠিক সেইদৰে পাৰ্ট অফ লাইফ। আমাৰ লাইফৰ ভিতৰত এইকেইটা বস্তু আমি সোমোৱাই ল'বই লাগিব। গতিকে বেমাৰ আজাৰ হ'লে বহুতো আমি মেডিচিন খাই থকাতকৈ এনেদৰে যদি অকণমান নিজক যত্ন কৰি ৰাখিব বিচাৰোঁ, তেতিয়াহ'লে আমি ধুনীয়াকৈ সুস্থ সবল হৈ কামবিলাক কৰি যাব পাৰিম। আমি খোজকাঢ়ি আহি এয়া ৰুম পালোহি। ৰুমত আমাৰ সৰু এটা কুকুৰ আছে। এইটো আমাৰ ভাগিনৰ ল'ৰাটোৱে তাৰ লগত খুবেই খেলে। সি বৰ অকলশৰীয়া, সেইকাৰণে ইয়াক আনি ৰাখিছে। মই খোজকঢ়া আৰু ব্যায়াম কৰাৰ উপৰিও মই ৰেগুলাৰ যোগাসন কৰোঁ। গতিকে সময় সুবিধা পৰিৱেশ পৰিস্থিতি অনুযায়ী আপোনালোকক মই যোগাসনৰো ক্লাছ মই নিজেই ভিডিঅ' বনাই মই দেখাম আপোনালোকক। কিন্তু আজি মই সেইবিলাক দেখাব পৰা নাই। ভৱিষ্যতে দেখুৱাব পাৰিম বুলি মই আশা ৰাখিছোঁ। আজিলৈ মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।